ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশনৰ মাজত বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহৰ বৈঠক আজিৰ পৰা অনুষ্ঠিত হৈছে। এই সমিতিসমূহে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যপদ্ধতি, নীতি, বাজেটীয় ব্যৱস্থা, ব্যয় প্ৰস্তাৱ আৰু জনস্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহ হৈছে অসম বিধানসভাৰ কাৰ্যপদ্ধতি আৰু কাৰ্য পৰিচালনা বিধিৰ 260 আই নম্বৰ বিধি অনুসৰি গঠিত স্থায়ী বিধানিক সমিতি। এই সমিতিসমূহে নিৰ্দিষ্ট চৰকাৰী বিভাগসমূহৰ কাৰ্যকলাপ, নীতি আৰু বাজেটত উত্থাপিত প্ৰস্তাৱসমূহৰ বিশদ পৰ্যালোচনা কৰি নিজৰ পৰ্যবেক্ষণ আৰু পৰামৰ্শসমূহ বিধানসভাত প্ৰতিবেদন হিচাপে দাখিল কৰে। অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহৰ গঠন সম্পৰ্কীয় মুখ্য বৈশিষ্ট্যসমূহ হ'ল: সমিতিৰ সদস্যসকলক বিধায়কসকলৰ মাজৰ পৰা মাননীয় অধ্যক্ষ মহোদয়ে মনোনীত কৰে। প্ৰতিখন সমিতিত সৰ্বাধিক 15 জন সদস্য থাকে। মন্ত্ৰীসকল এই সমিতিৰ সদস্য হ'ব নোৱাৰে। সমিতিৰ সভাপতিক সদস্যসকলৰ মাজৰ পৰা মাননীয় অধ্যক্ষই নিযুক্তি দিয়ে। এই সমিতিৰ কাৰ্যকাল 1 বছৰ। বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহৰ কাৰ্য যথেষ্ট গুৰুত্বপূৰ্ণ। বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহে সমিতিৰ অধীনস্থ বিভাগসমূহৰ বাজেটৰ অনুদানৰ দাবী বিধানসভাত আলোচনা হোৱাৰ পূৰ্বে বিশদভাৱে পৰীক্ষা কৰে। এই সম্পৰ্কে বিধানসভাত প্ৰতিবেদন দাখিল কৰে। এই সমিতিসমূহে সংশ্লিষ্ট বিভাগসমূহৰ বাৰ্ষিক প্ৰতিবেদনসমূহ অধ্যয়ন কৰে, বিভাগসমূহৰ সফলতা, সীমাবদ্ধতা আৰু কাৰ্য সম্পাদনৰ মূল্যায়ন কৰে। বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহে অধ্যক্ষই প্ৰেৰণ কৰা গুৰুত্বপূৰ্ণ নীতিপত্ৰসমূহ পৰীক্ষা কৰে। উন্নত শাসন ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। এই নীতিসমূহে সমিতিয়ে নিজৰ পৰ্যবেক্ষণ, বিশ্লেষণ আৰু পৰামৰ্শসমূহ বিধানসভাত প্ৰতিবেদন হিচাপে দাখিল কৰে। কিন্তু এই সমিতিয়ে চৰকাৰী বিভাগসমূহৰ দৈনন্দিন প্ৰশাসনিক কাৰ্যত হস্তক্ষেপ নকৰে। এই সমিতিৰ ভূমিকা পৰামৰ্শমূলক আৰু তদাৰকীমূলক। কাৰ্যবাহী সিদ্ধান্ত গ্ৰহণ কৰা নহয়, বৰঞ্চ উন্নয়নমূলক পৰামৰ্শ আগবঢ়োৱা এই সমিতিৰ মুখ্য উদ্দেশ্য। অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহে বিধানিক অনুসন্ধান শক্তিশালী কৰাৰ লগতে উত্তম শাসন ব্যৱস্থা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিধানসভাৰ সময় সীমিত হোৱাৰ বাবে সকলো বিভাগীয় বিষয়ৰ বিশদ আলোচনা সম্ভৱ নহয়। বিভাগীয় সম্পৰ্কীয় স্থায়ী সমিতিসমূহে এই বিষয়সমূহ গভীৰভাৱে পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰে। সমিতিসমূহে বিভাগীয় বাজেটৰ অনুদানৰ দাবীসমূহ পৰীক্ষা কৰি ৰাজহুৱা ধনৰ সঠিক, কাৰ্যকৰী আৰু অগ্ৰাধিকাৰ ভিত্তিক ব্যৱহাৰ নিশ্চিত কৰাত সহায় কৰে। চৰকাৰী বিভাগসমূহে নিজৰ নীতি, কাৰ্যসূচী আৰু কাৰ্য সম্পাদন সমিতিৰ আগত ব্যাখ্যা দিবলগীয়া হয়। ইয়াৰ ফলত চৰকাৰৰ জবাবদিহিতা বৃদ্ধি পায়। সমিতিসমূহে দীৰ্ঘম্যাদী নীতি বিশ্লেষণ কৰি অভিজ্ঞতা আৰু তথ্যৰ ভিত্তিত উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়ায়। সমিতিৰ বৈঠকসমূহ সাধাৰণতে বিধানসভাৰ বিতৰ্কতকৈ কম ৰাজনৈতিক আৰু অধিক গঠনমূলক হয়। ফলস্বৰূপে বিভিন্ন দলৰ সদস্যসকলে বিষয়সমূহৰ ওপৰত ফলপ্ৰসূ আলোচনা কৰিব পাৰে। সমিতিৰ প্ৰতিবেদনসমূহে বিধায়কসকলক বিশদ তথ্য প্ৰদান কৰে, যাৰ ফলত বিধানসভাত অধিক তথ্যভিত্তিক আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ সম্ভৱ হয়। কাৰ্যকৰী ৰূপায়ণত থকা দুৰ্বলতা চিনাক্ত কৰি আৰু প্ৰয়োজনীয় সংস্কাৰৰ পৰামৰ্শ দি বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহে অধিক দক্ষ, স্বচ্ছ আৰু জবাবদিহিমূলক শাসন ব্যৱস্থা গঢ়ি তোলাত সহায় কৰে। অসম বিধানসভাত বিভিন্ন বিভাগৰ বাবে মুঠ 8খন বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতি গঠন কৰা হৈছে। বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতিসমূহক বিধানসভাৰ প্ৰহৰী বুলি কোৱা হয়। এই সমিতিসমূহে চৰকাৰী বিভাগসমূহৰ বাজেট, বাৰ্ষিক প্ৰতিবেদন আৰু নীতিপত্ৰসমূহৰ বিশদ পৰ্যালোচনাৰ জৰিয়তে কাৰ্যনিৰ্বাহী বিভাগৰ ওপৰত বিধানসভাৰ নিয়ন্ত্ৰণ শক্তিশালী কৰে, আৰ্থিক শৃংখলা আৰু জবাবদিহিতা বৃদ্ধি কৰে আৰু অধিক স্বচ্ছ, দায়বদ্ধ আৰু ফলপ্ৰসূ শাসন ব্যৱস্থা গঢ়ি তোলাত উল্লেখযোগ্য অৱদান আগবঢ়ায়।